মহানগৰীৰ মাজেৰে যোৱা পূৰ্বৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এতিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন আৰু এই মেচিনৰ জৰিয়তে এতিয়া আপুনি ভৰিব লাগিব জৰিমনা। পূৰ্বতে এই মেচিন দেখিবলৈ পোৱা গৈছিলে কাজিৰঙা, যেতিয়া কাজিৰঙা আপুনি অভয়াৰণ্যখন পাৰ হৈছিলে বা ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈছিলে সেই সময়ছোৱাত এই মেচিনটো দিৰে আপোনাক কেপচাৰ কৰি লৈছিলে, বাহনখনৰ নম্বৰ কেপচাৰ কৰিছিলে আৰু সেই বাহনখনত আপুনি কিমান স্পীড লিমিটত গৈ আছিলে এইখিনি কেপচাৰ কৰি জৰিমনা বিহিছিলে। প্ৰথমবাৰৰ বাবে মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ইনষ্টলেশ্যন কৰি থকা হৈছে ৰাডাৰ স্পীড মেচিনৰ আৰু সতীৰ্থ দৃশ্য দেখুৱাইছে। হয়তো কালিৰ পৰা এই মেচিনে কাম কাজ কৰিব। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এই কাম কাজ দায়িত্ব লৈছিলে, এটা থাৰ্ড পাৰ্টিক দিছিলে আৰু তলত যিগৰাকী লোক আছে সতীৰ্থই দেখুৱাব। এই মুহূৰ্তত আমি এক্সক্লুচিভলি দেখুৱাইছিলোঁ যে তেখেতসকলে ইনষ্টলেশ্যনৰ কাম কৰি আছে। হয়তো কালিৰ পৰা বা আজি নিশাৰ পৰা কাম কাজসমূহ তেখেতসকলে কোৱা অনুযায়ী যে উল্লেখ কৰিব। কিন্তু এইখিনিতে টেকনিকেল পইণ্ট দুটা আছে, সেই কথা ৰাইজৰ বা দৰ্শকৰ জ্ঞাতাৰ্থে উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰে আহা কৰিলে যদিও সেইটো এটা হাইৱে হয়, তাত আপুনি এখন বাহন এটা ট্ৰেকেৰে আহিব পাৰে। কিন্তু ইয়াতে যিহেতু সতীৰ্থই দেখুৱাইছে বা আপুনিও জানে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ৩টা ট্ৰেক আছে। এই ডিটেকশ্যন মেচিনটো একে সময়তে 3খন বাহন যদি পাৰ হৈ যায় তেতিয়াহ'লে ট্ৰেক কৰিব নোৱাৰিব। তেখেতসকলে সেইখিনি কথা আমাক অন কেমেৰা ক'ব বিচৰা নাই, কিন্তু আমি যিখিনি তেখেতসকলৰ লগত আনঅফিচিয়েলি কথা পাতিছিলোঁ তেতিয়া সেই কথা উল্লেখ কৰিছে যে একে সময়তে 3খন বাহন আহিলে কিন্তু ট্ৰেক কৰিব নোৱাৰিব, এখন বাহনে ট্ৰেক কৰিব পাৰিব। তাৰ বাবে তেখেতসকলে পৃথকে মেচিন বহাব। আৰু আমাৰ হাতত থকা খবৰ অনুযায়ী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুঠ 20টাকৈ এনে মেচিন সংলগ্ন কৰা হ'ব। আৰু এই ৰাডাৰ স্পীড যি মেচিন আছে এই স্পীড মেচিনৰ এতিয়া 2টা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা হৈছে। এটা হৈছে লালুংগাঁৱৰ দিশত আৰু আনটো হৈছে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী পথত। 2টা দিশত পৰীক্ষণমূলকভাৱে বহোৱা হৈছে আৰু এই গোটেই ৰাষ্ট্ৰীয় ঘাইপথত 20টাকৈ মেচিন ব্যৱহাৰ কৰা হ'ব। ৰাডাৰ স্পীড মেচিনটো দেখুৱাইছে সৌৰ শক্তিৰে চলিত হ'ব আৰু এয়াই হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰীক্ষণমূলকভাৱে ব্যৱহাৰ কৰা মেচিন ৰাডাৰ স্পীড ডিটেকশ্যন। অৰ্থাৎ যেতিয়া আপুনি স্পীডত আহিব তাক ডিটেক্ট কৰি ল'ব আৰু তলত তেখেতসকলৰ যিজন কৰ্মকৰ্তা আছে সেইসমূহে কাম কৰি আছে। মই পুনৰ উল্লেখ কৰিছোঁ যে ৰাডাৰ স্পীড ডিটেকশ্যন। আপুনি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহোঁতে এতিয়া কিছু সজাগ হৈ আহিব, কাৰণ পূৰ্বতে MVI গাড়ী বহি আছিলে জৰিমনা বিহিবৰ বাবে, এতিয়া সেইসমূহ বাহন নাথাকে। তাৰ বিপৰীতে এই মেচিনে আপোনাক ডিটেকশ্যন কৰি ল'ব, অৰ্থাৎ আপোনাক সংগ্ৰহ কৰি ল'ব, কেপচাৰ কৰি আপোনাক জৰিমনা বিহিব। আৰু এইখিনি পথছোৱা মই যি স্থানত উপস্থিত আছোঁ এয়া হৈছে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখীৰ লালুংগাঁৱৰ পথছোৱা। এই স্থানত এটা পৰীক্ষণমূলকভাৱে স্থাপন কৰা হৈছে আৰু বিপৰীত দিশত যিটো আপোনাৰ বৰাগাঁও বা জালুকবাৰীৰ পৰা খানাপাৰা সংযোগী পথ সেইফালেও এটা স্থাপন কৰা হৈছে পৰীক্ষণমূলকভাৱে। আৰু এই গোটেই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত মুঠ 20টাকৈ স্থাপন কৰা হ'ব। কিন্তু টেকনিকেল অসুবিধা এটা আছে। এতিয়া যি দৃশ্য চলি আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ইয়াতে 3টা ট্ৰেক আছে। 3টা ট্ৰেকত 3খন বাহন একেলগে আহি আছে। এই সময়ত আমি যদি সম্ভৱ হয় দেখুৱাইছে ৰঙা এখন বাহন, ট্ৰাক আৰু স্কৰপিঅ'। তেতিয়া কিন্তু এখন বাহনকে ডিটেকশ্যন কৰিব পাৰিব, বাকীখনক ডিটেকশ্যন কৰিব নোৱাৰিব, অৰ্থাৎ সংগ্ৰহ কৰিব নোৱাৰিব কিমান স্পীডত গৈ আছে। সেই কথা তেখেতসকলে অফিচিয়েলি ক'ব বিচৰা নাই। আনঅফিচিয়েলি যেতিয়া আমাৰ লগত মন্তব্য নিদিয়াকৈ তেখেতসকলে কথাখিনি বুজাই দিছিল তেতিয়া কৈছিল যে পৰীক্ষণমূলকভাৱে কাম কাজ আৰম্ভ হৈছে, পৰীক্ষামূলকভাৱে কাম কাজ শেষ হোৱাৰ পিছত পুনৰ এই ধৰণে তেখেতসকলে ব্যৱস্থা কৰিব। মুঠ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুয়োফালে এটা ফালে 10টা থাকিব আৰু আনটো ফালে 10টা থাকিব। এইখিনি মুহূৰ্তত আপোনালোকৰ জ্ঞাতাৰ্থে উল্লেখ কৰিব বিচাৰিছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আপোনালোকে তীব্ৰ যদি স্পীডত আহে বা তীব্ৰ জোৰত আহে তেতিয়াহ'লে সাৱধান হওক। পূৰ্বে MVI বহিয়ে আপোনালোকক ফাইন কাটিছিলে সেই মেচিনৰ জৰিয়তে। এইবাৰ এই যি ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন আছে, ৰাডাৰ স্পীড ডিটেকশ্যন মেচিনৰ জৰিয়তে ফাইন কটা হ'ব, জৰিমনা বিহা হ'ব আৰু সকলোকে কেপচাৰ কৰা হ'ব। আৰু মহানগৰীত প্ৰথমবাৰৰ বাবে এই মেচিন এতিয়া লগাবৰ বাবে তেখেতসকলে পৰীক্ষণমূলকভাৱে কাম কাজ আৰম্ভ কৰিছে। আমি দেখুৱালোঁ পোনপটীয়াকৈ এক্সক্লুচিভভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।